Namaskar, welcome to my YouTube channel Instinct Cognition. Medieval History of Assamor ওপৰত মধ্যযুগৰ অসমৰ ওপৰত এটো মোৰ দ্বিতীয় ভিডিও, সেকেন্ড ভিডিও। মই অলৰেডি Medieval History of অসমৰ ওপৰত এটা ভিডিও বনাইছো আৰু সেই ভিডিওটোত মই বিশেষকৈ কেনেকৈ অসমত মধ্যযুগৰ সূচনা হৈছিল, সেইখিনি সময়ত কামৰূপত কোনে কোনে ৰাজত্ব কৰিছিল, কোনসকল মুছলিম ইনভেডাৰ্ছে আহি পেলাই আমাৰ অসমত আক্ৰমণ কৰিছিল, গোটেইখিনি বস্তুৱে মই ডিটেইলত বনাইছো। আপোনালোকে সেই ভিডিওটো চাব পাৰে, মই ডেসক্ৰিপচন বক্সত লিংকটো এড কৰি দিছো। আজি মই ডিসকাস কৰিম কমতা কিংডমৰ বিষয়ে আৰু তাৰ পিছত হেন লাইনছ অফ কিঙৰ বিষয়ে, অৰ্থাৎ হেন বংশৰ বিষয়ে। প্ৰথমতে কমতা কিংডমৰ বিষয়ে ডিটেইলত আলোচনা কৰিম, তাৰ পিছত হেন বংশৰ বিষয়ে আলোচনা কৰিম। হেন বংশ আৰু কমতা কিংডমৰ বিষয়ে জানিবলৈ যোৱাৰ আগতে ইয়াৰ আগৰ ভিডিওটোত আমি কি আলোচনা কৰিছিল অকনমান চাই লওঁ, তেতিয়া লিংক কৰি পেলাই আমাৰ গোটেই বস্তুখিনি বুজিবলৈ সুবিধা হ'ব। আমি পাইছিলো যে মধ্যযুগত যিকোনো এটা ডাইনেষ্টি বা এজন ৰুলাৰে কিন্তু ৰুল কৰা নাছিল। মধ্যযুগত অসমৰ বিভিন্ন অঞ্চলত বেলেগ বেলেগ ধৰণৰ ডাইনেষ্টিজ বিলাক গঢ় লৈ উঠিছিল আৰু প্ৰত্যেকটো ডাইনেষ্টিয়ে বেলেগ বেলেগ অংশত ৰুল কৰি আছিল। যেনেকৈ আমি আহোমসকলৰ কথা ক'ব পাৰো, কছাৰীসকলৰ কথা ক'ব পাৰো, চুতীয়াসকলৰ কথা ক'ব পাৰো, হয়নে? আৰু এই মধ্যযুগৰ আৰম্ভণিতে কি হৈছিল, আমাৰ অসমত কেইবাজনো মুছলিম ইনভেডৰে আহি পেলাই আক্ৰমণ কৰিছিল। আৰম্ভণিতে বুলিয়ে নহয়, গোটেই মধ্যযুগৰ অসমতেই মুছলিম ইনভেডৰে মানে আহি পেলাই আক্ৰমণ কৰিছিল। বিশেষকৈ আহোমসকলে যেতিয়ালৈকে ৰুল কৰি আছিল, গদাধৰ সিংহৰ সময়লৈকে মুছলিমসকলে আহি পেলাই আক্ৰমণ কৰিছিল। গতিকে প্ৰথম চাৰিটা আক্ৰমণ বহুত ইম্পৰ্টেন্ট হয় আৰু সেই চাৰিটা আক্ৰমণৰ জৰিয়তে বা সেই চাৰিটা আক্ৰমণৰ পৰাই অসমৰ যি ইতিহাস, সেই ইতিহাসক আমি মধ্যযুগৰ ইতিহাস বুলি ক'ব পাৰো। বিশেষকৈ প্ৰথম আক্ৰমণটো কৰিছিল বক্তিয়াৰ খিলিজীয়ে আৰু কেতিয়া কৰিছিল? 1206 খ্ৰীষ্টাব্দত। সেকেন্ডৰ আক্ৰমণটো কোনে কৰিছিল? গিয়াছুদ্দিন ইৱাজ খিলিজীয়ে 1227 খ্ৰীষ্টাব্দত। থাৰ্ডৰ আক্ৰমণটো কৰে নাছিৰুদ্দিন মেহমুদ শাহে আৰু সেইটো কেতিয়া কৰে? 1228 খ্ৰীষ্টাব্দত। আৰু এই তিনিটা আক্ৰমণ যেতিয়া হয়, তেতিয়া কামৰূপত কোনে ৰাজত্ব কৰিছিল? পৃথুৱে ৰাজত্ব কৰিছিল। পৃথু কামৰূপৰ ৰজা আছিল। তাৰপিছত নাছিৰুদ্দিন মেহমুদ শাহে কি কৰে? পৃথুক হত্যা কৰে, মাৰি পেলাই কামৰূপত এজন নতুন ৰজাক নিযুক্তি দিয়ে আৰু সেই ৰজাজনৰ নাম কি আছিল? সন্ধ্যা। সন্ধ্যাই প্ৰথম অৱস্থাত নাছিৰুদ্দিন মেহমুদ শাহৰ আণ্ডাৰত কামৰূপত ৰাজত্ব কৰিছিল আৰু নাছিৰুদ্দিন মেহমুদ শাহক কি দিব লগা হৈছিল? টেক্স দিব লগা হৈছিল। তাৰপিছত যেতিয়া নাছিৰুদ্দিন মেহমুদ শাহৰ মৃত্যু হয়, তাৰপিছত সন্ধ্যাই নিজকে স্বাধীন ৰজা বুলি কামৰূপৰ ঘোষণা কৰে। সন্ধ্যাই যেতিয়া কামৰূপত ৰাজত্ব কৰি আছিল, সেইখিনি সময়ত আকৌ এটা মুছলিম ইনভেজন হয় আৰু সেই মুছলিম ইনভেজনটো কেতিয়া হৈছিল? 1257 খ্ৰীষ্টাব্দত। 1257 AD। আৰু কোনে কৰিছিল? তুঘ্ৰীল খানে কৰিছিল। আৰু তুঘ্ৰীল খান আৰু সন্ধ্যাৰ মাজত তয়াময়া যুদ্ধ হয় আৰু সেই যুদ্ধত সন্ধ্যাই তুঘ্ৰীল খানক কাটি দুচেও কৰে। আৰু যেতিয়া তুঘ্ৰীল খান হাৰি যোৱাৰ পিছত সন্ধ্যাই ভাবে যে কেপিটেলখন কামৰূপ নগৰৰ পৰা কলৈ শিফ্ট কৰা উচিত? কমতাপুৰলৈ শিফ্ট কৰা উচিত। আৰু এয়াই হৈছে কমতা কিংডমৰ আৰম্ভণি আৰু ইয়াৰ পৰাই কমতা কিংডমৰ আৰম্ভণি হয়। এতিয়া আমি আলোচনা কৰিম কমতা কিংডমৰ বিষয়ে। কমতা কিংডম। এতিয়া কমতা কিংডমৰ ফাউণ্ডাৰ বুলি ক'লে আমি কাৰ কথা বুজিম? সন্ধ্যা। কাৰণ কেপিটেলখন কোনে শিফ্ট কৰিছিলে? কামৰূপ নগৰৰ পৰা সন্ধ্যাই শিফ্ট কৰিছিলে কামৰূপ নগৰৰ পৰা কমতাপুৰলৈ। আৰু তেওঁ সেইকাৰণে দুটা টাইটেল লৈছিলে, এটা হৈছে কমতাশ্বৰ আৰু এটা হৈছে কামেশ্বৰ। তেওঁ কিয় শিফ্ট কৰিছিলে? কাৰণ তেওঁ দেখিছিল যে 1206 পৰা দেখি আছে যে 1257 লৈকে কণ্টিনিউৱাছলি মুছলিম ইনভেজন হৈ আছে। গতিকে সেয়েহে কামৰূপৰ পৰা অলপমান আগত বৰ্তমান কোচবিহাৰ আৰু তেতিয়াৰ কমতাপুৰলৈ তেওঁ কি কৰিছিলে? কেপিটেলখন শিফ্ট কৰিছিলে। সন্ধ্যাৰ পিছত তেওঁৰ কেইবাজনো ছাকচেছৰ্ছ আছিলে আৰু তেওঁলোকে অসমত বিশেষকৈ কমতাপুৰত ৰাজত্ব কৰিছিলে। তাৰ ভিতৰত সিন্ধু ৰায়, ৰূপনাৰায়ণ, তাৰপিছত সিংহধ্বজ, এওঁলোক উল্লেখযোগ্য। কিন্তু এওঁলোকৰ বিষয়ে ইমান বেছি ইম্পৰ্টেণ্ট নহয়, প্ৰশ্নও তেনেকে নাহে। কিন্তু সিংহধ্বজৰ এজন মিনিষ্টাৰ আছিলে আৰু সেই মিনিষ্টাৰজনৰ নাম কি আছিলে? মিনিষ্টাৰজনৰ নাম কি আছিলে? প্ৰতাপধ্বজ। আৰু প্ৰতাপধ্বজে কি কৰে? সিংহধ্বজক মাৰি পেলাই তেওঁ ক'ত ৰাজত্ব কৰিবলৈ আৰম্ভ কৰে? কমতাপুৰত ৰাজত্ব কৰিবলৈ আৰম্ভ কৰে। আৰু সিংহধ্বজতে সন্ধ্যাৰ বংশধৰসমূহ শেষ হয় আৰু প্ৰতাপধ্বজৰ শাসন আৰম্ভ হয়। গতিকে আমি গম পালো প্ৰতাপধ্বজে 1305 পৰা 1305 পৰা 1325 খ্ৰীষ্টাব্দলৈকে
কমতাপুৰত ৰাজত্ব কৰিছিলে কৈছোৱে যে প্ৰতাপধ্বজ বিশেষকৈ সিংহধ্বজৰ মিনিষ্টাৰ আছিলে প্ৰতাপধ্বজে সিংহধ্বজক মাৰি পেলাই আৰু তেওঁ নিজে কমতা বংশৰ ৰজা হয় কমতাপুৰৰ ৰজা হয় যিখিনি সময়ত প্ৰতাপধ্বজে কমতাত ৰাজত্ব কৰি আছিলে সেইখিনি সময়ত উজনিত আহোমসকলৰ ৰজা কোন আছিলে চুকাংফা চুকাংফা আৰু প্ৰতাপধ্বজৰ মাজত বুৰঞ্জীত উল্লেখ আছে যে চুকাংফা আৰু প্ৰতাপধ্বজৰ মাজত এখন যুদ্ধ হৈছিলে আৰু সেই যুদ্ধখনত প্ৰতাপধ্বজ হাৰি যায় আৰু যেতিয়া হাৰি যায় তেতিয়া কি কৰিব লগা হয় প্ৰতাপধ্বজৰ এগৰাকী জীয়ৰী আছিলে আৰু জীয়ৰীগৰাকীৰ নাম আছিলে ৰজনী কুঁৱৰীক তেওঁ আহোমসকললৈ বিয়া দিয়ে তাৰপিছত সেইখিনি সময়তেই 1321 খ্ৰীষ্টাব্দত গিয়াছুদ্দিন বাহাদুৰ শাহ তেওঁ এজন বেংগলৰ চুলতান আছিলে আকৌ অসমত আহি কি কৰে এটেক কৰে আৰু এইটো 5th এটেক বুলি আমি ক'ব লাগিব আৰু 4th এটেকটো কেতিয়া হৈছিলে 1257ত 4th এটেকটো হৈছিলে টুগৰিল খানে কৰিছিলে আৰু তাৰ পিছৰ পৰা বহু দিনলৈকে কিন্তু মুছলমানসকলে আমাৰ অসমত এটেক কৰিব অহা নাছিলে কাৰণ তেওঁলোকে অলপ ভয় খাইছিলে কাৰণ কি তেওঁলোকে দেখিছিলে যোনে অসমলৈ আহে সিয়ে মৰে আৰু সেইকাৰণে তেওঁলোক আহাই নাছিলে বহুত দিন আকৌ 1321ত গিয়াছুদ্দিন বাহাদুৰ শাহে আহি পেলাই অসমলৈ আহে তেওঁ ব্ৰহ্মপুত্ৰ ভেলীলৈ আহি পেলাই তেওঁ নগাঁৱলৈকে কিন্তু যায় কিন্তু যোৱাৰ পিছত কছাৰীসকলে তেওঁক কি কৰে প্ৰতিহত কৰে হৰুৱাই এইখিনি আছিলে প্ৰতাপধ্বজৰ বিষয়ে এইখিনি একেখিনি বস্তু মই অসমীয়াত লিখি দিছো আপোনালোকে চাই ল'ব তাৰপিছত আহিলে কি প্ৰতাপধ্বজৰ যেতিয়া মৃত্যু হোৱাৰ পাছত যিখন কমতাপুৰ আছিলে কমতা কিংডম আছিলে সেইখন দুটা ভাগত ডিভাইড হৈ যায় কমতা কিংডমখন তাৰে এটা ভাগত ৰাজত্ব কৰে কোনে ধৰ্মনাৰায়ণে আৰু এটা ভাগত ৰাজত্ব কৰে দুৰ্লভ নাৰায়ণে এইটো এটা এই দুজনে ৰাজত্ব কৰাৰ মাজত এটা কাহিনী আছে কাহিনীটো কি যে প্ৰতাপধ্বজ যেতিয়া ৰজা আছিলে প্ৰতাপধ্বজৰ যেতিয়া মৃত্যু হোৱাৰ পাছত প্ৰতাপধ্বজৰ এজন কাজিন আছিলে কোন ধৰ্মনাৰায়ণে কি কৰে প্ৰতাপধ্বজৰ যিখন সিংহাসন সেই সিংহাসনখন দখল কৰি লয় কিন্তু প্ৰতাপধ্বজৰ সন্তান আছিলে দুৰ্লভ নাৰায়ণ পুতেক আছিলে কোন দুৰ্লভ নাৰায়ণ চাবলৈ গ'লে সিংহাসনখন কোনে পাব লাগে দুৰ্লভ নাৰায়ণে পাব লাগে কাৰণ পুতেকটো দুৰ্লভ নাৰায়ণ আছিলে কিন্তু ধৰ্মনাৰায়ণে জোৰ জবৰদস্তি দখল কৰি লয় আৰু যেতিয়াই ধৰ্মনাৰায়ণে প্ৰতাপধ্বজৰ সিংহাসনখন দখল কৰি লয় তেতিয়া দুৰ্লভ নাৰায়ণে ভূঞাৰ সহায়ত কেইজনমান পাৱাৰফুল ভূঞাৰ সহায় লয় আৰু লৈ পেলাই ধৰ্মনাৰায়ণৰ যিখন টেৰিটৰি আছিলে যিখন ৰাজ্য আছিলে তাৰ অলপ অংশ তেওঁ কি কৰে অধিকাৰ কৰে অলপ অংশ তেওঁ জব্দ কৰে আৰু শেষত তেওঁলোকৰ মাজত এখন চুক্তি হয় আৰু সেই চুক্তি অনুসৰি কমতা ৰাজ্যখন দুটা ভাগত ডিভাইড হৈ যায় এটা ভাগত ৰাজত্ব কৰে ধৰ্মনাৰায়ণে আৰু এটা ভাগত ৰাজত্ব কৰে কোনে দুৰ্লভ নাৰায়ণে এতিয়া কথাটো হ'ল কি দুৰ্লভ নাৰায়ণে নৰ্দাৰ্ণ আৰু ইষ্টাৰ্ণ পাৰ্টটো চোৱা চিতা কৰে আৰু তাৰ লগতে যিখন কমতাপুৰ চিটি আছিল সেই চিটিখন দুৰ্লভ নাৰায়ণৰ আণ্ডাৰলৈ আহে আৰু ধৰ্মনাৰায়ণে কি কৰে ৰংপুৰ আৰু মৈমনসিং বিশেষকৈ বৰ্তমানৰ যিখিনি বাংলাদেশৰ এৰিয়া সেই জেগাখিনিত কোনে ৰুল কৰে ধৰ্মনাৰায়ণে আৰু এই গোটেই ঘটনাটো কেতিয়া হৈছিলে এই পাৰ্টিশ্যনটো কেতিয়া হৈছিলে 1330 খ্ৰীষ্টাব্দ 1330 এডিত হৈছিলে বুজি পালেনে ঘটনাটো এইটোৱে যে প্ৰতাপধ্বজৰ পিছত তেওঁৰ এজন কাজিন আছিলে কাজিনজনৰ নাম আছিলে ধৰ্মনাৰায়ণে কি কৰে প্ৰতাপধ্বজৰ সিংহাসনখন দখল কৰি লয় আৰু প্ৰতাপধ্বজৰ এজন পুত্ৰ আছিলে পুত্ৰজনৰ নাম আছিলে কি দুৰ্লভ নাৰায়ণ যেতিয়াই দেখে যে প্ৰতাপধ্বজৰ কাজিনে গৈ পেলাই সিংহাসনখন দখল কৰে দুৰ্লভ নাৰায়ণ মনে মনে বহি থাকিব নেকি এনেও নাথাকে তেতিয়া দুৰ্লভ নাৰায়ণে গৈ পেলাই ধৰ্মনাৰায়ণৰ লগত যুদ্ধ কৰে যুদ্ধ মানে কি তেওঁৰ পৰা এটা অংশ লৈ লয় আৰু তেওঁলোকৰ মাজত এখন চুক্তি হয় আৰু কামৰূপখন কমতা ৰাজ্যখন দুটা ভাগত ভাগ কৰি লয় এটা ভাগত ৰাজত্ব কৰে কোনে দুৰ্লভ নাৰায়ণে বিশেষকৈ কমতাপুৰ যিখিনি জেগা তাৰ লগতে নৰ্দাৰ্ণ আৰু ইষ্টাৰ্ণ পাৰ্টটোত দুৰ্লভ নাৰায়ণে ৰাজত্ব কৰে আৰু মৈমনসিং আৰু ৰংপুৰ বৰ্তমান বাংলাদেশৰ যিখিনি জেগা সেই জেগাখিনিত কোনে ৰাজত্ব কৰে ধৰ্মনাৰায়ণে ৰাজত্ব কৰে সেইকাৰণে আচলতে প্ৰতাপধ্বজৰ পিছত কমতা ৰাজ্যখন দুটা ভাগত ভাগ হৈ যোৱা বুলি কোৱা হয় তাৰপিছত আহিলে কি যেতিয়া এইবিলাক কাজিয়া পেচাল শেষ হয় তেওঁলোকৰ মাজত যি সন্ধি হৈছিলে সেই সন্ধি শেষ হোৱাৰ পাছত দুৰ্লভ নাৰায়ণৰ আদেশ মৰ্মে ধৰ্মনাৰায়ণে 14টা বিদ্বান ব্ৰাহ্মণ ফেমিলিক লগত কায়স্থক তেখেতৰ দুৰ্লভ নাৰায়ণৰ কিংডমলৈ পঠিয়ায় আৰু সেই যিটো গ্ৰুপ আছিলে সেই গ্ৰুপটোত বিশেষকৈ চণ্ডীবৰ নামৰ এজন ব্যক্তি আছিলে আৰু চণ্ডীবৰে কি কৰিছিলে সেই গ্ৰুপটো লিড লৈছিলে আৰু চণ্ডীবৰ কোন আছিলে
শংকৰদেৱৰ আজু ককাওক আছিলে আৰু চণ্ডীবৰক দুৰ্লভ নাৰায়ণে এটুকুৰা জেগা দান কৰিছিলে আৰু সেইখিনিয়ে কি বৰদোৱা আৰু তেখেতক এটা উপাধিও দিছিলে সেই উপাধিটো হৈছে দেৱীদাস আৰু সেই বৰদোৱাতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয় আৰু এই গোটেইখিনি কথা আমি ক'ৰ পৰা গম পাব পাৰো কথাগুৰু চৰিতৰ পৰা এই গোটেইখিনি কথা গম পোৱা গৈছে গতিকে চণ্ডীবৰ কোন আছিলে শংকৰদেৱৰ গ্ৰেট গ্ৰেণ্ডফাদাৰ আছিলে তাৰপিছত তেখেতক দুৰ্লভ নাৰায়ণে দেৱীদাস বুলি এটা টাইটেল দিছিলে আৰু বৰদোৱা যিখিনি জেগা সেই জেগাখিনি দান দিছিলে আৰু বৰদোৱাতেই কাৰ জন্ম হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয় এতিয়া আহিলে যে যেতিয়া দুৰ্লভ নাৰায়ণে অসমত শাসন কৰি আছিলে কমতাপুৰত শাসন কৰি আছিলে সেইখিনি সময়ত তেখেতৰ সভাত কেইবাজনো বিদ্বান ব্যক্তিয়ে সভাখন শুৱনি কৰিছিলে তাৰ ভিতৰত এজন হৈ গ'ল হৰিহৰ বিপ্ৰ আনজন হ'ল ৰাম সৰস্বতী আৰু হেম সৰস্বতী বিশেষকৈ হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত্ৰ লিখিছিলে আৰু হৰগৌৰী সংবাদ লিখিছিলে ৰাম সৰস্বতীক কবিৰত্ন সৰস্বতী বুলিও কোৱা হয় তেওঁ জয়দ্দাৰ বধ নামৰ এখন কিতাপ লিখিছিলে হৰিহৰ বিপ্ৰই বিশেষকৈ বব্ৰুবাহন সুধা আৰু তেওঁ লিখিছিলে লৱকুশৰ যুদ্ধ তাম্ৰধ্বজৰ যুদ্ধ এইবিলাক লিখিছিলে আৰু এই গোটেইখিনি বস্তুৰ পৰা বুজাবলগীয়া তেনেকুৱা একো নাই খালি মনত ৰাখিব যে হেম সৰস্বতী ৰাম সৰস্বতী আৰু হৰিহৰ বিপ্ৰ তিনিজন ইম্পৰ্টেণ্ট পয়েটছ আছিলে দুৰ্লভ নাৰায়ণৰ সভাৰ প্ৰহ্লাদ চৰিত্ৰ আৰু হৰগৌৰী সংবাদ হেম সৰস্বতীয়ে লিখিছিলে তাৰপিছত লৱকুশৰ যুদ্ধ কোনে লিখিছিলে হৰিহৰ বিপ্ৰই লিখিছিলে এনেকুৱা ধৰণৰ সৰু সৰু MCQ কুৱেশ্যন ইয়াৰ পৰা হ'ব পাৰে আপোনালোকে এইখিনি মন দি চাই ল'ব এতিয়া এইখিনিতে মনত ৰাখিব এইটো বহুত ইম্পৰ্টেণ্ট হয় আচলতে যিখিনি সময়ত কমতা ৰাজ্যখন দুটা ভাগত ভাগ হৈ গৈছিলে আৰু সেই যিখিনি সময়ত তাৰে এটা ভাগত দুৰ্লভ নাৰায়ণে শাসন কৰি আছিলে তাৰে আনটো ভাগত কি হৈছিলে ধৰ্মনাৰায়ণৰ পিছত কোন ৰজা হয় তাম্ৰধ্বজ ৰজা হয় দুৰ্লভ নাৰায়ণে কিন্তু ৰাজত্ব কৰি আছে আৰু এটা ভাগত ধৰ্মনাৰায়ণৰ পিছত তাম্ৰধ্বজ ৰজা হৈ যায় বিশেষকৈ যিখিনি মৈমনসিং আৰু ৰংপুৰৰ জেগা তাত তাম্ৰধ্বজে ৰাজত্ব কৰি আছিলে এপিনে হৈ গ'ল দুৰ্লভ নাৰায়ণ ইপিনে হৈ গ'ল তাম্ৰধ্বজ একেখনেই ৰাজ্য দুটা ভাগত যিহেতুকে ভাগ হৈছিলে মৈমনসিং আৰু ৰংপুৰৰ পিনে তাম্ৰধ্বজে ৰুল কৰি আছিলে বাকী কমতা ৰাজ্য আৰু কমতা কিংডমখন আৰু বিশেষকৈ কমতাপুৰ তাৰপিছত তাৰ ইষ্টাৰ্ণ আৰু নৰ্দাৰ্ণ পাৰ্টত দুৰ্লভ নাৰায়ণে ৰুল কৰি আছিলে সেইখিনি সময়তে আকৌ এটা কি হয় মুছলিম ইনভেজন হয় আৰু সেই মুছলিম ইনভেজনটো কোনে কৰিছিলে জানেনে মহম্মদ বিন তুগলক এতিয়া মহম্মদ বিন তুগলক বিশেষকৈ দিল্লী সাম্ৰাজ্যৰ যি দিল্লী সালতানাত আছিলে সেই দিল্লী সালতানাতৰ তুগলক বংশৰ দ্বিতীয়জন গুৰুত্বপূৰ্ণ ৰজা আছিলে মহম্মদ বিন তুগলক আৰু মহম্মদ বিন তুগলকে 1332 খ্ৰীষ্টাব্দৰ পৰা 1333 খ্ৰীষ্টাব্দৰ ভিতৰত 1332 অৰ্থাৎ 1332 পৰা 33 আহি পেলাই আমাৰ অসমত এটেক কৰে আৰু তেওঁ লগত 1 লাখ মান সৈন্য লৈ আহিছিলে আৰু সেই কথাটো আমি ক'ৰ পৰা গম পাওঁ সেই কথাটো আমি আলমগীৰ নামা নামৰ এখন কিতাপৰ পৰা গম পাওঁ আৰু সেই কিতাপখন লিখিছিলে কোনে জানেনে মিৰ্জা মহম্মদ কাজিম নামটো পাৰিলে আপোনালোকে টুকি ল'ব মিৰ্জা মহম্মদ কাজিম কোনে লিখিছিলে মিৰ্জা মহম্মদ কাজিম আলমগীৰ নামা তাতে উল্লেখ আছে যে মহম্মদ বিন তুগলকে 1332 আৰু 33 চনৰ ভিতৰত আহি পেলাই আমাৰ অসমত কনকুৱাৰ কৰিছিলে এটেক কৰিছিলে অকল এবাৰ নহয় দুবাৰ এটেক কৰিছিলে কিন্তু তেওঁৰ এটেকটো কি হোৱা নাছিলে সাকসেসফুল হোৱা নাছিলে আৰু মহম্মদ বিন তুগলকে যেতিয়া আহি পেলাই কমতাপুৰত এটেক কৰে তেতিয়া কমতা ৰাজ্যৰ ৰজা আছিলে দুৰ্লভ নাৰায়ণ আৰু এটা অংশৰ ৰজা আছিলে কোন তাম্ৰধ্বজ আৰু তাম্ৰধ্বজ ধৰ্মনাৰায়ণৰ পিছত ৰজা হৈছিলে এতিয়া আহিলে যেনেকৈ আমি পালো ধৰ্মনাৰায়ণৰ পিছত কোন ৰজা হয় তাম্ৰধ্বজ হয় তেনেকৈ দুৰ্লভ নাৰায়ণৰ পিছত কোন ৰজা হৈছিলে ইন্দ্ৰনাৰায়ণ দুৰ্লভ নাৰায়ণৰ সাকসেসৰ আছিলে ইন্দ্ৰনাৰায়ণৰ সময়কালটোক ইম্পৰ্টেন্ট বুলি কিয় কোৱা হয় কাৰণ সেইখিনি সময়ত এজন মুছলিম ইনভেডাৰ বেংগলৰ নবাব আছিলে তেওঁৰ নাম হ'ল সিকান্দাৰ শাহ 1362 খ্ৰীষ্টাব্দত সিকান্দাৰ শাহে আহি পেলাই আকৌ অসমত কি কৰে এটেক কৰে দেখিছেনে কিমান ইটোৰ পিছত সিটো এটেক হৈয়ে থাকে 1362 খ্ৰীষ্টাব্দত আকৌ কি কৰে এটেক কৰে সিকান্দাৰ শাহে যেতিয়া 1362 খ্ৰীষ্টাব্দত এটেক কৰে তেতিয়া ইন্দ্ৰনাৰায়ণে এটা আৰ্মি পঠিয়াই সিকান্দাৰ শাহক বাধা দিবৰ কাৰণে কিন্তু সেই আৰ্মিটো হাৰি পেলাই সিকান্দাৰ শাহ গৈ পেলাই ক'লে পায় কপিলি ভেলি পাইগৈ নগাঁও ডিষ্ট্ৰিক্টৰ যি কপিলি ভেলি সেই কপিলি ভেলিত গৈ পেলাই পাই যায় কিন্তু সেইখিনি সময়তে সিকান্দাৰ শাহে এটা নিউজ পায় যে বেংগলত এজন ৰজায়ে এটেক কৰিবলৈ আহিছে আৰু সেই ৰজাজন কোন ফিৰোজ শাহ তুগলক দিল্লীৰ ৰজা আছিলে
মহম্মদ বিন তুগলকৰ পিছত ফিৰোজ শাহ তুগলকে তুগলক বংশত ৰাজত্ব কৰিছিলে দিল্লী চলতনতৰ আৰু ফিৰোজ শাহ তুগলকে আহি পেলাই কোট এটেক কৰেহি বেংগলত এটেক কৰে আৰু যেতিয়া ফিৰোজ শাহ তুগলকে বেংগলত এটেক কৰিছে বুলি খবৰ পায় তেতিয়া সিকান্দাৰ শাহ কপিলী ভেলীৰ পৰা আকৌ ঘূৰি কলে গুচি যায় বেংগললৈ গুচি যায় এইখিনি আছিলে ওভাৰঅল ইন্দ্ৰনাৰায়ণৰ বিষয়ে ইন্দ্ৰনাৰায়ণ সিকান্দাৰ শাহৰ মানে আক্ৰমণটোৰ কাৰণে ইম্পৰ্টেন্ট হয় গতিকে সিকান্দাৰ শাহে কাৰ দিনত আক্ৰমণ কৰিছিলে ইন্দ্ৰনাৰায়ণৰ দিনত কেতিয়া আক্ৰমণ কৰিছিলে 1362 খ্ৰীষ্টাব্দত তাৰপিছত আহিলে যে ইন্দ্ৰনাৰায়ণৰ যেতিয়া দেখিলে যে তেখেতে মুছলিমসকলক বাধা দিব পৰা নাই এতিয়া ভূঞাসকলে ভাবিলে এজনটো দুৰ্বল ৰজা গতিকে এখেতক যিকোনো প্ৰকাৰে আমি হৰুৱাব পাৰিম আৰু এই কথাটোত উঠি পৰি লাগিলে এজন ব্যক্তি তেওঁৰ নামটো কি আছিল জানেনে আৰিমত্ত বুলি কিয় কোৱা হয় তেওঁৰ মুখখন দেখিবলৈ আৰি মাছটোৰ নিচিনা আছিল সেইটো কাৰণে তেওঁক আৰিমত্ত বুলি কোৱা হয় আৰু এই আৰিমত্তক শশাংকৰ নামেৰেও জনা যায় আৰু আৰিমত্তই ইন্দ্ৰনাৰায়ণক মাৰি পেলাই গোটেই কমতা ৰাজ্যখন তেওঁ কি কৰে দখল কৰে ইন্দ্ৰনাৰায়ণক মাৰি পেলাই আৰু কমতা ৰাজ্যখন দখল কৰে তাৰ পিছত 1365 পৰা 1385 লৈকে মানে 1365 পৰা 85 লৈকে সেইখিনি সময়ত তেওঁ 20 বছৰ কাল মানে ৰাজত্ব কৰে আৰু 15th centuryলৈকে তেওঁৰ যিসকল সাকসেসৰ্স আছিলে আৰিমত্তৰ তেওঁলোকে কমতাপুৰত ৰাজত্ব কৰে কমতা ৰাজ্যত ৰাজত্ব কৰে আৰিমত্তৰ পিছত কোৱা হয় যে আৰিমত্তৰ পুতেক আছিলে জুঙাল বলহু ৰজা হয় বৰ্তমান ৰহাত জুঙাল বলহুৰ এটা ষ্টেচু বনোৱা আছে এই ষ্টেচুটো আপোনালোকে কাষৰ যে ছবিখন দেখা পাইছে হেতু আৰু এই জুঙাল বলহুৰ এটা ষ্টৰী আছে কোৱা হয় যে জুঙাল বলহুৰ ওচৰত এখন যথেষ্ট ধাৰ থকা তৰোৱাল আছিল আৰু সেই তৰোৱালখন এনেকুৱা আছিল যে জুঙাল বলহুৰ হাতত যেতিয়ালৈকে তৰোৱালখন থাকিব কোনেও জুঙাল বলহুক হৰুৱাব নোৱাৰে কিন্তু পিছত কোৱা হয় নাগালেণ্ডৰ ৰজাৰ জিয়ৰীয়ে আহি পেলাই মানে চলে বলে কৌশলে সেই তৰোৱালখন লৈ যায় আৰু তাৰ পিছত এবাৰ গা ধুই থকা অৱস্থাত পানীত এখেতৰ জুঙাল বলহুৰ মৃত্যু হয় তাৰ পিছত আৰিমত্তৰ পিছত কমতা কিংডমত আৰু বেছি পাৱাৰফুল ৰুলাৰ নাছিলে তাৰ পিছত লাহে লাহে কি হয় এজন নতুন ৰজাৰ উত্থান ঘটে তেওঁৰ নামটো আছিল নীলধ্বজ আৰু নীলধ্বজে সেইখিনি সময় ভূঞাসকলক লৈ পেলাই এটা নতুন বংশ আৰম্ভ কৰে এটা নতুন কিং লাইন আৰম্ভ কৰে আৰু সেইটোৱে হৈছে হেন ডাইনেষ্টিয়ে কেতিয়াৰ পৰা কেতিয়ালৈকে ৰাজত্ব কৰিছিল 1440 ৰ পৰা 1440 ৰ পৰা 1498 AD লৈকে ৰাজত্ব কৰিছিল কোনে হেনসকলত অকল 3জন ৰজাইহে ৰাজত্ব কৰিছিল প্ৰথমৰ ফাউণ্ডাৰ আছিল নীলধ্বজ তাৰ পিছত চক্ৰধ্বজে ৰাজত্ব কৰিছিল আৰু তাৰ পিছত নীলম্বৰে ৰাজত্ব কৰিছিল তাৰ পিছত ফাউণ্ডাৰ মনত ৰাখিব নীলধ্বজ 3জন ৰজাই আছিল আলাউদ্দিন হুছেইন শাহে যেতিয়া নীলম্বৰৰ দিনত আহি পেলাই কমতাপুৰত এক্সপেডিশন কৰেহি কমতাপুৰত যেতিয়া মানে এটেক কৰেহি তাৰ পিছত কি হয় এই হেন বংশৰ তাতেই অন্ত পৰে এটা এইটো চক্ৰধ্বজৰ দিনতো এজন মুছলিম ইনভেডৰ আহিছিল 1473 পৰা 1474 ৰ ভিতৰত তেখেতৰ নাম আছিল বাৰবক শাহ আৰু তেখেতেও আহি পেলাই অসমত এটেক কৰিছিল তাৰ পিছত নীলম্বৰৰ দিনত কোন আহে আলাউদ্দিন হুছেইন শাহ আহে আৰু হুছেইন শাহে কি কৰে অসমত এটেক কৰে নীলম্বৰৰ দিনত আৰু কোৱা হয় যে নীলম্বৰত তেওঁ কিডনেপ কৰি লৈ যায় আৰু তাৰ পিছত এই যিটো মুছলিম এক্সপেডিশন আলাউদ্দিন হুছেইন শাহৰ এটো আমি সাকসেস বুলি ক'ব পাৰো কাৰণ কি আলাউদ্দিন হুছেইন শাহে নীলম্বৰক হৰুৱাই পেলাই সেই জাগাখিনি অধিকাৰ কৰি লৈছিল আৰু বিশেষকৈ তেওঁৰ পুত্ৰ আছিল আলাউদ্দিন হুছেইন শাহৰ ডেনিয়েল আৰু তেখেতক সেই জাগাখিনি চোৱাচিতা কৰিবৰ কাৰণে দিছিল আৰু তাৰোপৰি কেজনমান জেনেৰেল এপইন্ট কৰিছিল তাৰ ভিতৰত মাছান্দাৰ ঘাজি কালু দেৱান তাৰ পিছত সুলতান গিয়াসুদ্দিন আউলিয়া এওঁলোকে বিশেষকৈ অসমৰ যিখিনি জাগাত মুছলিমসকলে এটেক কৰিছিল সেই জাগাখিনি চোৱাচিতা কৰিছিল আৰু গিয়াসুদ্দিন আউলিয়াৰ লগত পুৱামক্কাৰ এটা ৰিলেচন আছে কাৰণ কি পুৱামক্কাটো কোৱা হয় যে গিয়াসুদ্দিন আউলিয়াই বনাইছিল আৰু গিয়াসুদ্দিন আউলিয়াৰ মৃত্যুৰ পিছত তেখেতক পুৱামক্কাৰ ওচৰতে কবৰ দিয়া হয় আৰু এই পুৱামক্কাটো হাজুত অৱস্থিত আৰু এই যিজন আলাউদ্দিন হুছেইন শাহ আছিল তেওঁ হাজুলৈকে মানে তেওঁৰ সাম্ৰাজ্যখন তেওঁৰ যি কনকুৱাৰ হাজুলৈকে বিস্তাৰিত কৰিছিল বুলিও উল্লেখ আছে এইখিনিয়ে হৈ গ'ল ওভাৰঅল কমতা কিংডম আৰু হেন কিংডমৰ বিষয়ে কমতা কিংডমত আমি গম পালো যে সন্ধ্যাই কমতাপুৰলৈ যেতিয়া কেপিটেলখন শিফট কৰিলে তাৰ পিছৰ পৰাই কমতা ৰাজ্যৰ আৰম্ভ হয় তাৰ পিছত তাৰ ইম্পৰ্টেন্ট ৰুলাৰ আমি প্ৰতাপধ্বজ দুৰ্লভ নাৰায়ণ ধৰ্মনাৰায়ণ ইন্দ্ৰনাৰায়ণৰ বিষয়ে আমি পঢ়িলো তাৰ পিছত আমি গম পালো কেনেকৈ আৰিমত্ত আহিলে তাৰ পিছত নীলধ্বজে হেন বংশ প্ৰতিষ্ঠা কৰিলে তাৰ পিছত
কি হয় যেতিয়া নীলম্বৰ সেন বংশৰ শেষৰ ৰজা নীলম্বৰৰ সময়ত আলাউদ্দিন হুছেইন শাহে আহি পেলাই এটেক কৰিলে আৰু তাৰ লগে লগে সেন বংশৰ অৱসান ঘটে এইখিনি আছিল ওভাৰঅল কমতা ডাইনেষ্টি আৰু সেন ডাইনেষ্টিৰ বিষয়ে আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত চুতীয়া ডাইনেষ্টিৰ বিষয়ে আলোচনা কৰিম এতিয়া আমি কেইটামান MCQ চাই লওঁ Who removed the last Hen ruler of Kamata Kingdom? কোনে কমতা কিংডমৰ শেষৰ ৰুলাৰজনক ৰিমুভ কৰিছিলে নুসৰত শাহ সাকসিদ হিম আলাউদ্দিন হুছেইন শাহ শামসুদ্দিন মুজাফৰ জাহ আৰু নিজামুদ্দিন আহমেদ এটা আপোনালোকে পাৰিবই অপচন বি আলাউদ্দিন হুছেইন শাহ কি হ'ব উত্তৰটো আলাউদ্দিন হুছেইন শাহ Sikandar Shah attacked the Kamata kingdom in the year Sikandar Shahe Kamata kingdomত কেতিয়া এটেক কৰিছিলে কাৰ দিনত এটেক কৰিছিলে বুলি কি হ'ব ইন্দ্ৰনাৰায়ণৰ দিনত এটেক কৰিছিলে কেতিয়া এটেক কৰিছিলে 1365 ত কৰা নাই 66 ত কৰা নাই 68 ত কৰা নাই কেতিয়া হ'ব 1362 ত এটেক কৰিছিলে কেতিয়া এটেক কৰিছিলে 1362 এডিট 1362 এডিট অপচন ডি তাৰ পিছৰটো দিছে হু ওয়াজ দা ফাউন্ডাৰ অফ হেন ডাইনেষ্টি হেন ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক কোন আছিলে চক্ৰধ্বজ নহয় তেওঁ 2 নম্বৰ কিংজন আছিলে নীলম্বৰ 3 নম্বৰ কিংজন আছিলে নৰনাৰায়ণ নহয় তেওঁ কুশৰাজ বংশৰ আছিলে গতিকে শুদ্ধ উত্তৰটো কি হ'ব নীলধ্বজ নীলধ্বজ হ'ব শুদ্ধ উত্তৰ অপচন ডি তাৰ পিছত চাওক দা কমতা কিংডম ওয়াজ এটেকড বাই মোহাম্মদ বিন তুগলক ডিউৰিং দা ৰেইন অফ হুইচ কমতা কিং কমতা কিংডমখনক কোনজন ৰজাৰ শাসনকালত কমতা কিংডমত মোহাম্মদ বিন তুগলকে এটেক কৰিছিলে ধৰ্মনাৰায়ণ নহয় বিদ্যাসেৱা নহয় বৈদ্যসেৱা নহয় তাৰ পিছত দুৰ্লভ নাৰায়ণ নৰনাৰায়ণটো নহয় গতিকে শুদ্ধ উত্তৰটো কি হ'ব অপচন সি দুৰ্লভ নাৰায়ণ অপচন সি দুৰ্লভ নাৰায়ণ গতিকে এইখিনি আছিলে এনেকুৱা ধৰণৰ এই গোটেইখিনি যদি আপোনালোকে পঢ়ি লয় ইয়াৰ পৰাই কোৱেশ্চনছ বিলাক আহে আৰু মই যিমানখিনি পাৰো ডেফটত গৈ পেলাই কভাৰ কৰিবৰ কাৰণে ট্ৰাই কৰিছো আৰু আপোনালোকে যদি মোৰ ক্লাছটো ভাল পালে মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব থেংক ইউ আৰু এনেকুৱা ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো ফ'ল' কৰিব